বা তাৰ আগৰ সময়ছোৱাত এই যে সময়বোৰ 2001 চনৰ পৰা 2016 চনলৈকে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিল, সেই সময়ছোৱাত অসমৰ যিবোৰ ঘটনা পৰিঘটনা, এই ঘটনা পৰিঘটনাৰ আগত ন্যূনতম সাধাৰণ জ্ঞান নথকাকে 2014 চনত যোৰহাট আমাৰ কলিয়াবৰ লোকসভাৰ পৰা তেখেত সাংসদ হৈ গৈছিল। কলিয়াবৰ লোকসভাৰ পৰিৱেশটো কি? আকৌ কলিয়াবৰ পৰা যোৰহাট গুচি গ'ল যে ইয়াত জিকিব নোৱাৰে। গোটেই এটা উন্নয়নক চাইড কৰি সেই বিষয়ত কথা নাপাতে, ডেভেলপমেণ্টৰ বিষয়ত কথা নাপাতে, কথাটো পাতিবলৈ যায় দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথাটো মুকলিকে কৈ দিয়ে আৰু পাকিস্তানলৈ কথাখিনি ফৰৱাৰ্ড কৰে। সেই নীতিটোত গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজনীতি কৰি আছে আৰু সেই কথাবোৰক পোনছাতে আমি নস্যাৎ কৰোঁ আৰু এইবোৰ কথা আমি অসমৰ খিলঞ্জীয়া জনসাধাৰণে এই কথাবোৰ নামানো। বেছি দীঘলীয়া নকৰোঁ যে মতা মাছ মাইকী মাছৰ আচলতে আৱিষ্কাৰক আমি নহয় সকলোৱে কয়, আৰু অসমীয়া ভালদৰে ক'ব বা লিখিব নোৱাৰে এই গৌৰৱ গগৈ ডাঙৰীয়াই অসমীয়াই মৰ্মবেদনা অনুভৱ নকৰাটো অত্যন্ত স্বাভাৱিক কথা। সেইটো কথাত বৰ বিশেষ আমি প্ৰশ্ন উত্থাপন কৰি বৰ লাভ নাই, কাৰণ তেওঁ বুজি নাপায়, গোটেই কথাবোৰ বুজি নাপায়, চালে বেৰে কোবাই পেলাই কিছুমান কথা কৈ থাকে, সেই কথাবোৰত বিশেষ কিবা অৰ্থ নাই। আমি আগুৱাইছোঁ, আমি উন্নয়নক লৈ আগুৱাইছোঁ। এই শক্তিবোৰক যি ম্যাক ৰক্ষণাবেক্ষণ দিয়ে, এই ম্যাক ৰক্ষণাবেক্ষণ দিয়াৰ শক্তিবোৰৰ বিৰুদ্ধাচৰণ কৰি ভাৰতীয় জনতা পাৰ্টি আগুৱাইছে। আমি ডেভেলপমেণ্টক লৈ পেলাই আগুৱাইছোঁ, আমি জাতিটোক ৰক্ষা কৰিবলৈ আগুৱাইছোঁ, জাতি মাতি ৰক্ষাৰ হকে প্ৰত্যেক সময়তে আমি কাম কৰিছোঁ। আমি উচ্ছেদক লৈ পেলাই আগুৱাম, অসমীয়া জাতিক বিপদাপন্ন কৰিবলৈ অহা যিবোৰ শক্তিয়ে আমালৈ অশনি সংকেত কঢ়িয়াই আনে, সেই শক্তিবোৰক বিৰুদ্ধাচৰণ কৰি পেলাই আমি আগুৱাম। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন অসমৰ এই পৰিৱৰ্তনকামী অসমখন আজিৰ দিনত সৃষ্টি হৈছে, সেই কথাটো আমি অন্তৰত লৈ পেলাই আমি আগুৱাম। পৰিশেষত মই আপোনালোকৰ আগত আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ এটা বাক্যৰে মই সংবাদমেলখন সমাপ্ত কৰিম। তেখেতে জোনাকীৰ প্ৰথম সম্পাদকীয়ত লিখিছিলে যে আমি যুঁজিবলৈ ওলাইছোঁ আন্ধাৰৰ বিপক্ষে, দেশৰ উন্নতি জোনাকী। বহুত বহুত ধন্যবাদ। জনতা পাৰ্টিৰ অসম প্ৰদেশৰ নিৰ্দেশ অনুযায়ী আজি গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এই সংবাদমেলত আমাৰ সৈতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সংবাদ বিভাগৰ আহ্বায়ক ডিকি শৰ্মা ডাঙৰীয়া আৰু আমাৰ আমন্ত্ৰণ কৰ্মে ইয়াত উপস্থিত হোৱা শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিম যে যিটো বিষয় আজি আপোনালোকৰ আগত আমি অৱগত কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো যে 14 ফেব্ৰুৱাৰী তাৰিখে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম ভ্ৰমণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ তথা অসমবাসী ৰাইজ প্ৰত্যেক সময়তে উদ্গ্ৰীৱ হৈ থাকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণক লৈ, আৰু প্ৰত্যেকটো ভ্ৰমণতে নতুনত্ব আছে, নতুন আশাৰ বতৰালৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহে। আৰু আমি এই কথাটো প্ৰত্যেক সময়তে অনুভৱ কৰোঁ বা বিশেষভাৱে এই কথাটো উল্লেখ কৰি থাকোঁ, বা অসমবাসী এই বিষয়ত বাৰুকৈয়ে জ্ঞাত, উত্তৰ পূৰ্বাঞ্চলবাসী এই বিষয়ত বাৰুকৈয়ে জ্ঞাত যে স্বাধীনোত্তৰ ভাৰতবৰ্ষত, স্বৰাজোত্তৰ অসমত প্ৰথমজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যি যোৱা 11টা বছৰত 2014 চনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ আসনত অলংকিত হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে 36 বাৰতকৈও অধিক সময় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। এই কথাটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। যিহেতু 14 ফেব্ৰুৱাৰী তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, আমি সকলোৱে জানো, পুৱাৰ ভাগতে তেখেত পাবহি, যে আমাৰ ডিব্ৰুগড় আৰু আমাৰ ডিব্ৰুগড় মৰাণৰ যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত আমি সকলোৱে জানো ইমাৰ্জেঞ্চি লেণ্ডিং কৰাৰ কাৰণে ৰাজপথ গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সদিচ্ছা আছে, সেই সদিচ্ছাৰ কাৰণে অসম আজি সেই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। এই ডিব্ৰুগড় মৰাণ যি ৰাজপথ, সেই ৰাজপথত আমি দেখিবলৈ পাইছোঁ বা প্ৰত্যেক সময়তে এই কথাটো আমি কৈ আহিছোঁ যে বায়ুসেনাৰ যি ফ্ৰণ্টলাইন বিমান, সেই ফ্ৰণ্টলাইন বিমানসমূহ তাত অৱতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে বা সুবিধা হৈছে। তাৰোপৰি অসামৰিক যি পৰিবহণ বিমান,
সেই ইমাৰ্জেঞ্চি তাত লেণ্ডিং কৰিব পাৰিব। এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয় আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰ কাৰণে এই বিষয়বোৰ সম্ভৱ হৈ উঠিছে। তাৰোপৰি আমি জানো যে তাত ৰাফেল সুখয়কে ধৰি আপোনাৰ 14 তাৰিখে 16খন বিমান আপোনাৰ যুঁজাৰু বিমান তাত অৱতৰণ নাইবা উৰণ কৰিব। পৰৱৰ্তী কাৰ্যসূচী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সকলোৱে জানো যে উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী যি সেতু, সেই সেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিন্তাৰ ফচল। সেই সেতুখন কামৰূপৰ নিপতি কুমাৰ ভাস্কৰ বাৰ্মা সেতু নামেৰে নামাঙ্কিত হৈছে। সেই সেতুখন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আমি এই কথাবোৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে 2014 চনৰ পিছত বাৰুকৈ উপলব্ধি কৰিছে যে যোৱা সময়ছোৱাত স্বাধীনতাৰ ইমান বছৰৰ পিছতো অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে IIMৰ কথা ভাবিব পৰা নাছিল। আমাৰ দাবী আছিল, কিন্তু দাবীবোৰ ফলপ্ৰসূ হোৱা নাছিল বা বাস্তৱসন্মত হোৱা নাছিল। আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমখনক ভাৰতৰ বিকাশৰ যাত্ৰাটোত সংপৃক্ত কৰাৰ লক্ষ্যৰে আজি অসমলৈ IIM আহিছে। সেই IIMৰ আমাৰ এটা অস্থায়ী কেম্পাছ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইদিনা উদ্বোধন কৰিব। আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। তাৰোপৰি 100খনকৈ ইলেক্ট্ৰনিক বাছ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ উদ্বোধন কৰিব আৰু 2-3টা তেনেকুৱা তেখেতৰ কাৰ্যসূচী আছে। ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনৰ মূল আধাৰ হ'ল বুথ। আমি সদায় বুথত কাম কৰোঁ, আমি তৃণমূলত কাম কৰোঁ। আৰু প্ৰত্যেকবাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানবাৰে দেখিব আমাৰ বুথৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে তেখেতে লগ কৰাৰ প্ৰায় চেষ্টা কৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আগৰ কিছু সভাতো আমি দেখিছোঁ যে বুথৰ সভাপতি গৈ পেলাই সভাত আসনত অলংকৃত কৰে। এই বিষয়বোৰৰ এই যিবোৰ বাৰ্তা, এই বাৰ্তাবোৰ মানুহে অত্যন্ত ভাল পায় আৰু সেইটোৱে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন। তাৰ এক সুন্দৰ চিন্তাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেইদিনাই খানাপাৰাত আমাৰ যিখন বুথ কাৰ্যকৰ্তা সন্মিলন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অংশগ্ৰহণ কৰিব আৰু সেইটো কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা বিশেষভাৱে উদ্গ্ৰীৱ হৈ আছে। আৰু প্ৰত্যেকটো ভ্ৰমণতে আমি যেতিয়া লক্ষ্য কৰোঁ বা চাওঁ যে আজি অসমখনক কোনটো বাটত, কোনটো প্ৰগতিৰ বাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগুৱাই নিবলৈ সক্ষম হৈছে। সিদিনা আমি দেখিছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাগৰুম্বাত অংশগ্ৰহণ কৰিছে বা গোটেই অনুষ্ঠানটোৰ তেখেত অংশীদাৰ হৈছে। আমাৰ কাৰণে গৌৰৱৰ বিষয়। বড়ো জাতি জনগোষ্ঠী, আমাৰ জনগোষ্ঠীটোৰ কাৰণে গৌৰৱৰ বিষয়। প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ কাৰণে গৌৰৱৰ বিষয়। আজি আমাৰ নতুন টাৰ্মিনেল হৈছে এয়াৰপৰ্টত, অত্যন্ত গৌৰৱৰ বিষয়। আজি নুমলীগড় সাৰ কাৰখানা শেষৰ যিটো ভ্ৰমণ আছিল, আমি যদি চাওঁ নুমলীগড় আমাৰ যিটো সাৰ কাৰখানা 3 লাখ মেট্ৰিক টনৰ পৰা 12 লাখ মেট্ৰিক টনলৈকে যিটো আপগ্ৰেডেশ্যন হৈছে, এই কথাবোৰ আমাৰ কাৰণে অত্যন্ত অসমবাসীৰ কাৰণে গৌৰৱৰ বিষয়। মাত্ৰ সম্ভৱ কাৰ কাৰণে হৈছে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে হৈছে। আজি NRLত যিটো বায়' ইথানেল প্ৰকল্প উদ্বোধন হৈছিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সদিচ্ছাৰ কাৰণে হৈছে। আজি ছেমি কণ্ডাক্টৰ আহিছে। ছেমি কণ্ডাক্টৰ কাৰ কাৰণে আহিছে? মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমৰ প্ৰতি থকা সদিচ্ছাৰ কাৰণে আহিছে। এই চিন্তাটোৰ মাধ্যমেৰে আমি আগুৱাই গৈছোঁ আৰু তথা অসমবাসীৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বাৰুকৈ আছে আৰু প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ গৌৰৱী কাৰ্যকৰ্তাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সহৃদয়তাৰে এইবাৰ অসম ভ্ৰমণলৈ তেখেতক আমি স্বাগতম জনাইছোঁ। আৰু এই যিখিনি কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব, কিছু কিছু ক্ষেত্ৰত আমাৰ অত্যন্ত আমি লাভান্বিত হ'ম আৰু এই চিন্তাবোৰ, এই প্ৰগতিৰ বাটত আমি সকলো আগুৱাই যাম। প্ৰশ্নই বাৰুকৈ আমাৰ মনত এইকেইদিন খুন্দিয়াই আছে যে অসমখনক বিপদাপন্ন কৰিবলৈ চেষ্টা কৰি থকা যিসকল লোক, সেই মানুহখিনি আজিৰ দিনত জল পটপটকৈ আমাৰ ওচৰত প্ৰমাণিত হৈছে। আমি প্ৰত্যেক সময়তে কৈ আছোঁ যে বিষয়বোৰ কোনবোৰ? কংগ্ৰেছ অসমৰ ঘূৰ শত্ৰু। অসম আন্দোলনৰ সময়ছোৱাত, সেই সময়ছোৱাত জাতীয় শত্ৰু হিচাপে কংগ্ৰেছক অসমৰ মানুহে নামাঙ্কিত কৰিছিলে, আজিও পাহৰি যোৱা নাই। আৰু প্ৰত্যেকবাৰে কংগ্ৰেছৰ ভিতৰত থকা সেইসকল ব্যক্তিয়ে অসমখনলৈ অশনি সংকেত কঢ়িয়াই অনাৰ এটা পৰিৱেশ গঢ় লৈ কালিও উঠিছিলে, স্বৰাজোত্তৰ অসমতো উঠিছিলে আৰু আজিৰ অসমখনতো সেই একেটা পৰিৱেশ কংগ্ৰেছৰ ভিতৰৰ কিছুমান মানুহে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, অশনি সংকেত নমাই আনিছে। সিদিনা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন সংবাদমেল, সেই সংবাদমেলখনত এটা কথা বাৰুকৈ স্পষ্ট ৰূপত জলপট্টভাৱে অসমৰ ৰাইজৰ আগত স্পষ্ট ৰূপত ভাহি উঠিছে। কি কথা ভাহি উঠিছে? গৌৰৱ গগৈ, কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি,
তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখন সংবাদ মেল, সেই সংবাদ মেলখনত বাৰুকৈ স্পষ্ট ভাষাত তেওঁৰ যিটো পাকিস্তানৰ লগত থকা লিংক, সেই লিংকটোত বাৰুকৈ গোটেইখিনি কথা স্পষ্টভাৱে ভাহি উঠিছে। পাকিস্তান আমাৰ চিৰবৰী এখন ৰাষ্ট্ৰ। পাকিস্তানৰ লগত আমাৰ শত্ৰুতা আজিৰ নহয়। স্বাধীন ভাৰতত পাকিস্তান তেতিয়াৰ পৰা ভাৰতৰ শত্ৰু, আৰু পাকিস্তানৰ যিবোৰ কাৰুকাৰ্য প্ৰত্যেক সময়তে ভাৰতৰ বিৰুদ্ধাচৰণ কৰি পেলাই আজিলৈকে কৰি আহিছে। সিদিনালৈকে আমি যদি চাওঁ, কি কৰিছিলে? পেহেলগাম এটেক, পুলৱামা এটেক, দিল্লী যি কাৰ এক্সপ্ল'ছন লাষ্টলি হৈছে 10 নৱেম্বৰ, পাকিস্তান সন্ত্ৰাসবাদীয়ে সেই পৰিৱেশটো ভাৰতবৰ্ষত সৃষ্টি কৰিছে। আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমি দেখিছোঁ চাৰ্জিকেল ষ্ট্ৰাইক হওক, অপাৰেশ্যন সিন্দুৰ হওক, তাৰ কিন্তু প্ৰত্যুত্তৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখনে বাৰুকৈ দিবলৈ সক্ষম হৈছে। অত্যন্ত পৰিতাপৰ বিষয়, অসমৰ কাৰণে পৰিতাপৰ বিষয় যে অসমৰ সাংসদ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, যোৰহাটৰ মানুহে যিজন সাংসদক ভোট দি পেলাই জিকাই পঠাইছে, তেওঁ কি কৰিছিলে? গোটেই লিংকটো, পাকিস্তানৰ লগত যিটো সম্পৰ্ক, সেই 10 দিন তেওঁ যি আমি দেখিছিলোঁ যে ভিজা নোহোৱাকৈ আপোনাৰ পাকিস্তানত ইখন চহৰৰ পৰা সিখন চহৰলৈ যাব নোৱাৰে। কিন্তু পৰিৱেশটো কি? কেনেকৈ তেওঁ ইছলামাবাদলৈ যাব পাৰিলে? কেনেকৈ তেওঁ কৰাচীলৈ যাব পাৰিলে? সেই গতিকে এই কথাবোৰ, এই প্ৰশ্নবোৰৰ যিবোৰ উত্তৰ, এই প্ৰশ্নবোৰৰ উত্তৰবোৰ অসমৰ মানুহে বাৰুকৈ বুজি পাইছে। সংশোধন কৰিছোঁ, এইখন পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা জিন্তু গগৈৰ ঘৰৰ ঠাই। আজি গৌৰৱ গগৈয়ে লাচিতৰ বংশৰ বুলি কৈছে, আহোমৰ বংশৰ বুলি কৈছে, তেওঁ লাচিতৰ তেজ আছে বুলি কৈছে। আমি লাচিতৰ তেজ আছে বুলি সেইজন ব্যক্তিক ক'ম, আজি লাচিতৰ তেজ আছে বুলি আমি জিন্তু গগৈ ডাঙৰীয়াক ক'ম, যি দেশৰ হকে সঁচা অৰ্থত যুঁজি ৰাষ্ট্ৰহিতৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছে। সেইজন ব্যক্তিৰ গাথা, জিন্তু গগৈৰ গাথা সমগ্ৰ অসমত, সমগ্ৰ ভাৰতত যুগ যুগান্তৰলৈ তেখেতৰ গাথা প্ৰচলিত হৈ থাকিব বা জাতিয়ে সদায় স্মৰণ কৰি থাকিব। আজি গৌৰৱ গগৈ কৈ লাভ নাই তেওঁৰ গাত লাচিতৰ তেজ আছে। তেওঁ কি কৰিছে? তেওঁ আজিৰ দিনত সম্পূৰ্ণভাৱে, পাকিস্তানটো বিষয়টো আছেই, আজিৰ দিনত তেওঁ মিয়াৰ ৰক্ষক, মিয়াৰ চৰ্দাৰৰ ভূমিকা অসমত পালন কৰিছে। সেই কথাটো অসমৰ খিলঞ্জীয়া মানুহৰ আজিৰ দিনত মনপত হৈছে, বাৰুকৈ বুজি পাইছে। বিষয়বোৰতো জটিল, সেই গতিকে এই কথাবোৰ অত্যন্ত আজিৰ দিনত স্পৰ্শকাতৰ বিষয়। নিৰাপত্তাজনিত যিবোৰ বিষয়, আজি যোৰহাটৰ ডেভেলপমেণ্ট কথা, অসমৰ উন্নয়নৰ কথা গৌৰৱ গগৈয়ে সংসদত উত্থাপন নকৰে। তেওঁ কোনবোৰ কথা সংসদত উত্থাপন কৰে? নিউক্লিয়াৰ টেষ্টটোৰ কথা সংসদত উত্থাপন কৰে, যিটো ভাৰতৰ আভ্যন্তৰীণ এটা নিৰাপত্তাৰ বিষয়। সেই বিষয়টো সংসদত উত্থাপন, তেওঁৰ উত্তৰ গৃহমন্ত্ৰীয়ে কিয় দিব সেইটো কথা? যে পাকিস্তানত তুমি কি কথাখিনি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰা নি, কথাখিনি ৰেফাৰ কৰা নি পাকিস্তানত নি পেলাই, ইয়াত যে তুমি সংসদত এইটো বিষয় আপুনি যে উত্থাপন কৰিছে। সেইকাৰণে এই কথাবোৰে বিশেষভাৱে চিন্তাত পেলাইছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা কৈছে যে আজি ভয় লাগিছে। গৌৰৱ গগৈৰ যিবোৰ প্ৰশ্ন, গৌৰৱ গগৈৰ যিটো চিন্তা, এই চিন্তাবোৰ সম্পূৰ্ণ ৰাষ্ট্ৰখনৰ বিৰুদ্ধাচৰণ কৰি পেলাই কৰা কিছুমান চিন্তা, যিবোৰৰ কোনো বাস্তৱিকতা নাই। এই কথাবোৰে জাতিটোৰ কাৰণে তথা ৰাষ্ট্ৰখনৰ কাৰণে আজিৰ দিনত এই কথাবোৰ আমাৰ কাৰণে অত্যন্ত এটা বিপদজনক পৰিস্থিতিলৈ আমাক লৈ যোৱাৰ কিন্তু উপক্ৰম হৈছে। এই কথাবোৰ আজিৰ দিনত বিশেষভাৱে চৰ্চা কৰাৰ দৰকাৰ আছে। অত্যন্ত দুখৰ কথা কংগ্ৰেছৰ দলটোৰ কাৰণে। প্ৰত্যেকে আজি দেখিছে যে কালি আপোনাৰ তেওঁলোকৰ এইটো ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুযায়ী, আমিতো ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেক সময়ত এই কথা কৈছে, গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কাৰণে দক্ষ সভাপতি নহয়, সেইটো তেওঁৰ দক্ষতা নাই। আৰু দক্ষতা নথকাৰ পৰিপ্ৰেক্ষিতত সিদিনা নিৰ্বাচন আছে, 1 মাহ পিছত অসমত বিধানসভা নিৰ্বাচন হ'ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক বিষয়টোত সোমাবলৈ নিদি ভূপেন বৰা ডাঙৰীয়া, তেওঁলোকৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াক আজিৰ দিনত গোটেই মিত্ৰতাৰ, তেওঁলোকৰ যিটো কংগ্ৰেছৰ মিত্ৰতাৰ যিটো বিষয়, ভূপেন বৰা ডাঙৰীয়াক চাবলৈ দিছে। মানে গৌৰৱ গগৈ ডাঙৰীয়া যে এজন অপৰিপক্ক সাংসদ, অপৰিপক্ক সভাপতি, সেই কথাটো কংগ্ৰেছ দলটোৰ ভিতৰত জল পটপটভাৱে প্ৰমাণিত হৈছে। যাৰ সিদ্ধান্তমূলক নেতৃত্বৰ অভাৱ, সেইজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ তথা যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক অসমীয়া খিলঞ্জীয়া মানুহে কোনো পধ্যে আঁকোৱালি নলয়। তাৰ প্ৰমাণ আগন্তুক নিৰ্বাচনকেইটাতো যিকেইটা হৈ গৈছিলে সেইকেইটাতো দেখিছে, বা আগন্তুক অসম বিধানসভা নিৰ্বাচনত বাৰুকৈ এই কথাটো স্পষ্ট ৰূপত প্ৰতিফলিত কৰে। কিছুমান কথা আমি যদি আজি
আলোচনা কৰিবলৈ যাওঁ সেই কথাবোৰ জাতিটোৰ কাৰণে সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰা বিষয়। কংগ্ৰেছে আকৌ সিদিনালৈকে আৰম্ভ কৰিছে, আজিও কৰিছে। কি কৰিছে? বৰ অসম গঢ়াৰ যাত্ৰা। বৰ অসম তেনেকৈ গঢ়িব নেকি? এইখন অসম চাউলুং চুকাফাই গঢ়ি থৈ গৈছে, বৰ অসমৰ যিটো ধাৰণা, যিটো কনচেপ্ট। তো কংগ্ৰেছে কি কৰিছে? গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কি হৈছে? বৰ অসম গঢ়াৰ যাত্ৰা কৰিছে। যাৰ ঘৰত চাৰিজন সদস্যৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ ঘৰত 4জন সদস্য, তেওঁৰ পত্নী, তেখেতৰ 2টা ল'ৰা ছোৱালী, 3জনে বিদেশী, 1জন স্বদেশী। তো নিজৰ ঘৰৰ জাতি মাটি ভেটি ৰখাৰ আন্দোলনত আপুনি নামিব, তাৰ আগত আপোনাৰ পৰিয়ালৰ 3জন সদস্যক আপুনি স্বদেশী কৰি লওক, তাৰপিছত আপুনি জাতি মাটি ভেটি ৰক্ষাৰ আন্দোলনটোত নামক। সংস্কৃতি এটা চিৰ প্ৰবাহমান। আমি এইটো সংস্কৃতি সদায় এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈ হস্তান্তৰিত হয়। যেতিয়া আপুনি আপোনাৰ নিজৰ সতি সন্ততিক আপুনি আমাৰ যিটো সংস্কৃতি, অসমীয়া ভাষা সংস্কৃতি যেতিয়া আজিলৈকে আপোনাৰ পৰিয়ালত জ্ঞান হোৱা নাই, তেনেহ'লে আপুনি অসমৰ বাকীখিনি মানুহক লৈ জাতি মাটি ভেটি ৰক্ষাৰ আন্দোলনত নামিবলৈ গৈছে। সেইকাৰণে এই কথাবোৰ আমাৰ কাৰণেই হওক বা জাতিটোৰ কাৰণেই হওক অত্যন্ত পৰিতাপৰ বিষয়, আৰু এই কথাবোৰৰ বিৰুদ্ধাচৰণ আজিৰ দিনত অসমৰ মানুহে বাৰুকৈ কৰিছে আৰু এইবোৰ কৰি যাব। আজি মনমোহন সিং ডাঙৰীয়া অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ আছে, 10 বছৰ তেখেত ৰাজ্যসভাৰ সাংসদ, ইয়াৰ পৰাই তেখেত প্ৰধানমন্ত্ৰী হৈছে। প্ৰথমতেই মই সেই কথাটো কৈছোঁ যে আপোনালোক ইয়াৰ পৰা সকলো লৈ গ'ল, কিন্তু ইয়াক কি দিলে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো ইয়াৰ পৰা সাংসদ হোৱা নাই, অসমৰ পৰা সাংসদ হোৱা নাই। আমি প্ৰধানমন্ত্ৰী লাভ কৰিছিলোঁ, অসমৰ পৰা ৰাজ্যসভাৰ যিহেতু তেখেত সাংসদ হৈ গৈছে, আমি প্ৰধানমন্ত্ৰী লাভ কৰিছোঁ। কিন্তু আপোনালোকে কি কৰিলে? মানে গোটেই বিষয়বোৰ কংগ্ৰেছৰ যিবোৰ নিকৃষ্ট ধৰণৰ ৰাজনীতি, সেই ৰাজনীতিটোক অসমৰ মানুহে ধিক্কাৰ দিছে কাৰণে আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেক সময়তে স্পষ্টভাৱে ক'ব পাৰিছে যে 50 বছৰে আৰু কংগ্ৰেছ চৰকাৰ অসমত নাহিব। আজি গৌৰৱ গগৈ ডাঙৰীয়াই আপুনি যদি লক্ষ্য কৰে, কিছুমান কথা মানে ক'বলৈ লাজ লাগে যদিও ক'ব লাগিব। জাতি মাটি ভেটি ৰক্ষাৰ আন্দোলন আপুনি কৰিছে, মই উদাহৰণকেইটা দি গ'লো। এটা কথাটো হ'ল, এইখন অসমত অসমীয়া মানুহৰ আত্মমৰ্যাদাক অসন্মান কৰা তথা যিটো ৰূপান্তৰৰ বাস্তৱিকতা, সেই ৰূপান্তৰৰ বাস্তৱিকতা অনুভৱ নকৰা যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ যিজন অসমৰ সিংহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকোঁতে আজি চোৰাং চিকাৰী গৌৰৱ গগৈ ডাঙৰীয়াই আমাক অৰণ্যৰ কাহিনী অসমীয়া মানুহক শিকাব, বুজাব নালাগে। আমি জানো, আমি 855জন শ্বহীদৰ স্মৃতিসৌধ ভাৰতীয় জনতা পাৰ্টীৰ দিনত নিৰ্মাণ হৈছে। সেই স্মৃতিসৌধত গৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়াই তাত শ্ৰদ্ধাঞ্জলি দিবলৈ আজিলৈকে গৈছিলে? কাৰ দিনত হৈছিলে অসম আন্দোলন? 855জন শ্বহীদ কাৰ দিনত হৈছিলে? 1979 চনৰ পৰা 1985 চনলৈকে অসম আন্দোলন হৈছে। 6 বছৰীয়া অসম আন্দোলনৰ সময়ছোৱাত 855জনকৈ অসমীয়া তেজাল যুৱকে মৃত্যুবৰণ কৰিছে। তাৰ ফলশ্ৰুতিত অসম চুক্তি হৈছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়বোৰ লৈ পেলাই আগবাঢ়িছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰিত্বৰ এই কালছোৱাত 855জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ স্মাৰক নিৰ্মাণ হৈছে। তাত যাবলৈ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ কিয় সাহস হোৱা নাই? এই কথাবোৰ আজিৰ দিনত চিন্তা কৰিব লাগিব। যেতিয়া বিটিআদি সংঘৰ্ষ হৈ আছিলে, গোষ্ঠী নিৰপেক্ষ সংঘৰ্ষ 2012 চনত হৈছিলে, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ক'ত আছিল? আজি সৰুসজাইত তেখেতৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানটো সৰুসজাইত হৈছিলে। সৰুসজাই ষ্টেডিয়ামৰ আজি যিটো ৰূপ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামক যিটো লেভেলত উন্নীতকৰণ কৰিছে, আজি গৌৰৱ গগৈ ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামখনত যিহেতু আপুনি দৰা হৈ গৈছিল, আপোনাৰ বিয়া আছিলে তাত, আজি আপুনি পৰিৱেশটো চাওক। এই গতিকে এই বিষয়বোৰ অত্যন্ত পৰিতাপৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।